hard to breathe, but that's alright. Hey, hello guys. মই আকৌ আহি গলো আপোনালোকৰ ওচৰলৈ এটা নতুন ব্লগ লৈ স্বাগতম জনাইছো আপোনালোকক সকলোকে মোৰ এই নতুন ভিডিঅটো লৈ আৰু আপোনালোক সকলো সাকে ভালে আছে আৰু মোৰো ভাল আজি একেবাৰে বৰষুণৰ বতৰ গতিকে অলপ ব্লগটো মই দেৰিকৈ আৰম্ভ কৰিছো ৰাতিপুৱা আজি ব্ৰেকফাষ্ট হিচাপে মই ভাতে খালো কিন্তু বৰ্তমান মই আপোনালোকেতো দেখিলে কি বনাই আছিলো পৰঠা খাবলৈ লৈছো ৰেডিমেড পৰঠা আজি একেবাৰে মানে বস্তু মোৰ বনাবলৈকে মন নগল হেতু কাৰণে ভাবিলো দোকানৰ পৰা গৈ কিবা কিনি আনো আৰু ৰেডিমেড পৰঠা পালো গতিকে কিনি আনিলো এয়া সকচোন আপোনালোককো মই দেখুৱাম এয়া হৈছে পৰঠা খুব ধুনিয়া অকমান তেল দি গৰম কৰি লৈছো জাস্ট আৰু লগতে বনাইছো এয়া ডিপলি ফ্ৰাই কৰিছো আলু বইল কৰা আলু অকল নিমখ আৰু হালধি দিছো আৰু লগতে এয়া সব অলপমান লৈছো মই আচাৰ জলফাই আচাৰ আৰু এতিয়া মই খাবলৈ লৈছো একেবাৰে বৰষুণৰ বতৰত পুৰা গৰম গৰম পৰঠা আপোনালোকে মোৰ ভিডিঅটো কন্টিনিউ চাই থাকিব আৰু যদিহে মোৰ ভিডিঅটো চাই আজি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু প্লিজ কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে আমি বহুত উৎসাহ পাওঁ নতুন এটা ভিডিঅ বনাবলৈ আমাৰ আৰু বেছিকৈ মানে মন যোৱা হয় গতিকে প্লিজ কৈছো ভিডিঅটো হেকলৈকে চাব আৰু যিসকলে এতিয়া চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে মই খাই লওঁ এতিয়া পৰঠা আৰু আপোনালোকক অকমান খাই দেখুৱাই দিওঁ কেনেকুৱানো লাগিছে মোটামুটি মজা আৰু নবন হেই হেল্ল গাইজ মই অথনি পৰঠা চৰঠা খাই শুই থাকিলো আৰু এতিয়া প্ৰায় 7টা মান বাজিবলৈ হ'ল আৰু এতিয়াহে মই আকৌ ব্লগ কৰিবলৈ লৈছো আজি আসলতে মোৰ অলপ মানে গাটো বেয়া মানে মোৰ এফালে এটো সাইডৰ দাঁত এটা খুব বিষাই আছে এটো প্ৰায় 2 বছৰ মান আগতো মোৰ বিষ হৈছিলে তেতিয়া ডক্টৰক দেখালো মই কিন্তু দাঁতটো তেতিয়া মোক তেওঁ হৰাই নিদিলে কিন্তু বৰ্তমান আকৌ পুৰা বিষ উঠিছে একদম মানে থাকিব পৰা নাই টেবলেট খালো মই দুপৰীয়া কিন্তু মানে আকৌ স্টাৰ্ট হৈছে কি কৰো জানো আকৌ সাকে দেখুৱাবগে লাগিব নেকি দাঁতটো হেতু কাৰণে আসলতে অকমান মনসন বিলাক বেয়া হৈ আছে দাঁত বিষালে একদম মুৰলৈকে বিষ হয় এটোটো আপোনালোকে জানেই আপোনালোকে কোনোবাই যদি কিবা ঘৰুৱা দিহা পৰামৰ্শ জানে মোক জনাবচোন কমেন্টত মই বছে লং লগাইছিলো মই একো মানে ভাল নাই পোৱা আৰু বেলেগ কিবা যদি জানে আপোনালোকে মোক ক'বচোন আৰু এতিয়া মই চাহ খাবলৈ লৈছো পুৰা বৰষুণ দি আছে বৰষুণ মানে নেৰাই হৈ গল সেইকাৰণে ভাবিছো এই দালবুট আৰু চানা খাও বুলি কিনি আনিলোগে গৈ দোকানৰ পৰা আৰু হেয়াই খাবলৈ লৈছো আপোনালোককো দেখাম দেই ৰব আৰু লগত আৰু এটা বস্তু খাবলৈ লৈছো চাব দেই এটো মিমি মেগি নিচিনা যে হুমাই থাকে মিমি এটো বৰ ভাল লাগে খাই আসলে এটো এনেকে হুকানে খাই দিব পাৰি চাহৰ লগত খাই কিবা এটা ভাল লাগে সেইকাৰণে এটো খাম আৰু লগতে দালবুট চানা ৰব আপোনালোকক দেখাইছো চাহ এয়া সকচোন আমাৰ চাহৰ প্লেটখন একেবাৰে কাগজে হতে মেলি লৈছো দালবুট চানাখিনি লগতে এয়া হৈছে মিমি তেতিয়া হলে চাহটা খাই লওঁ আকৌ আপোনালোকক লগ পাই আছো কন্টিনিউ মোৰ ভিডিঅটো চাই থাকিব হেই এতিয়া ৰাতি হ'ল পুৰা মানে খানা বনোৱাত মই একদম ব্যস্ত বায়ে মোবাইলটো পুৰা ধৰি আছে মোৰ ষ্টেণ্ড নাই আকৌ কিনাই নাই কিনিম আৰু লাহে ধীৰে আৰু এতিয়া বায়ে ভাত চাত বনালে ভাতটো বনাইছে তাই আৰু মই লগত খাবৰ কাৰণে বনাই আছো কণীৰ দম আৰু কিনো দেখুৱাম আৰু কণীৰ দমটো আপোনালোকক সবে কণীৰ দম খাই থাকে এনিটাইম তথাপিও মই বনাইছো বুলি অকমান ভাবিছো অকমান আপোনালোকক দেখুৱাই দিও বুলি তেতিয়ালে চাব দেই মই আজি কেনেকৈ বনাইছো এয়া মই প্ৰথমতে দি লৈছো তেলত পিয়াজ এতিয়া সতে মই কণীখিনি ফ্ৰাই কৰা তেলখিনিতে মই বনাইছো আৰু কেৰাহীখন প্লিজ ইগনোৰ কৰিব একদম কিবা নিচিনা হৈ গ'ল দেখাত মানে একেখিনি তেলতে মই বনাই দিছো আৰু এয়া হৈছে কণীকিটা এনেকৈ ফ্ৰাই কৰি মই প্ৰথম থৈ লৈছো তাৰ পাছত মই এতিয়া গৰম তেলখিনিত পিয়াজ দি দিলো
তাৰ পাছত মই লাহেকৈ এইখিনি অলপমান ফ্ৰাই হোৱাৰ পাছতে দি দিম আলুখিনি নহয় ইয়াত এতিয়া মই দিব লাগিব আদা আৰু নহৰুৰ পেষ্টটো মই দিব লাগিব এয়া মই দি দিছোঁ আদা আৰু নহৰুৰ অলপমান বটা মই দি দিছোঁ কমকৈ দিছোঁ আৰু এইখিনি অকণমান মই ফ্ৰাই হ'বলৈ দিম পুৰা মই এতিয়া বনোৱাত ব্যস্ত দাঁতৰ বিষ মোৰ আৰু মই ভাত খোৱাৰ আগতে টেবলেট খাই লৈছোঁ যাতে ভাতকেইটা চুবাই দিব পাৰোঁ আৰু এয়া এতিয়া মই ইয়াত দি দিম বইল কৰা আলুখিনি অকণমান কলা পৰা নিচিনা লাগিছে দেখাত আচলতে এইখিনি মই কণী চণী মানে ইয়াতে ফ্ৰাই কৰি ল'লোতো সেইকাৰণে ইয়াতে দি দিম মই এতিয়া অলপমান নিমখ সোৱাদ অনুযায়ী নিমখটো দি দিছোঁ ইয়াৰ পাছত দিব লাগিব মই হালধি অলপমান দি দিছোঁ হালধি আৰু এইখিনি ভালকৈ এতিয়া মই লৰাই ল'ম আৰু তাৰ পাছতে অলপমান জিৰাৰ গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ দি দিম আৰু কেঁচা জলকীয়াও দুটামান দি দিম এতিয়া কাটি ল'ব লাগিব এতিয়া মই ইয়াত দি দিম অলপমান মিট মছলা মই মানে যিকোনো ধৰণৰ চব্জিতে দি দিওঁ আৰু অকল যে মাংসতে দিওঁ তেনেকুৱা নহয় অলপমান দি দিম ৰেড মিক্স পাউডাৰ কম পৰিমাণে দিছোঁ আৰু মই অলপমান দি দিম জিৰা পাউডাৰ আৰু লগতে মই এড কৰি দিম কেঁচা জলকীয়া দুটা আৰু এতিয়া এইখিনি মই ভালদৰে লৰাই থাকিম আৰু অলপমান ফ্ৰাই হ'লে আৰু পানী দি পেলাই উতলাই দিম এনেকুৱা ধৰণে মই আজি বনাই আছোঁ আমাৰ খানাটো খাবলৈ কেনেকুৱা হয় নাজানো আৰু সেইটো ভালেই হ'ব বৰ এটা বেয়া নবনাওঁ বুলি মানে খোৱা মানুহবিলাকে কৈ থাকে আৰু মই অকল খানাই বনাই থাকিব লাগে ইয়াত বাজনী একোডাল নবনায় এই মোৰ ওচৰতে বহি লৈ চাই আছে মোক তাই মানে অকল ভাতটো বনাই দিয়ে আৰু বাকী চব্জিটো মোকেই দিয়ে বনাবলৈ বনাওঁ আৰু কয় যে তই বনালে অলপ খাবলৈ টেষ্টি হয় তয়ে বনা এনেকৈ কয় সেইকাৰণে ময়ে বনাই দিওঁ আৰু মাজে মাজে তাইও বনায় কিন্তু মই বেছিকৈ বনাওঁ এয়া দাঁতৰ বিষ মোক ভাগিনজনীয়ে মোক ক'ব লাগিছে মায়ে বেছিকৈ বনায় আচলতে কি হৈছে দাঁতৰ বিষ আৰু মই টেবলেট আগতে খাই দিলোঁ ভাত খোৱাৰ আগতে টেবলেট খাই লৈছোঁ যাতে মই ভাতকেইটা শান্তিকৈ খাব পাৰোঁ দাঁত মানে বাপৰে মোৰ সাংঘাতিক বিষ আৰু দেই ৰ'ব মোৰ এখন চাগে জ্বলি যাবগৈ নেকি এতিয়া পানীটো দি ল'ব লাগিব এয়া মই এতিয়া ইয়াত এড কৰি দিছোঁ অলপমান পানী আৰু এতিয়া এইখিনি মই ভালদৰে অলপমান উতলিবলৈ দিম আৰু তাৰ পাছতে মই কণী দিম আৰু পাৰিলে অলপমান পানী দি দিম নহ'লে কম হৈ যাব এয়া মই বনোৱা কণীৰ দম ৰেডি হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ পানীখিনি দিয়াৰ পাছত অলপমান উতলিবলৈ দিলোঁ আৰু উতলিবলৈ দিয়াৰ পাছত মই লাহেকৈ কণীকেইটা দি পেলাই আৰু অলপমান সময় উতলালোঁ আৰু তাৰপাছত মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া যাম মই ভাত খাবৰ কাৰণে
খাবলৈ লৈছোঁ ভাত। ভাল লাগিছে, বহুত গৰম। ডাইৰেক্ট মানে বনাই আনি খাই দিছোঁতো, গৰমটো অলপ বেছি। ভালে লাগিছে খাই, টেষ্টি। তইতো টেষ্টি বনাও ন? আচলতে পনীৰ দম বা মাছ বা মাংস এনেকুৱা থাকিলে মাত্ৰ মানে এখনীয়া দিয়ে খাই দিব পৰা যায়। আৰু লগত যদি আচাৰ অকণমান থাকে, লগত লৈ লৈছোঁ অলপমান এইবিলাক আচাৰ লৈ লৈছোঁ, জলফাই। ভাল লাগিছে খাই। হেল্ল' গাইজ, আজি মই শুইয়ে থাকিলোঁ, পাহৰিও থাকিলোঁ যে ভিডিঅ'টো মই এণ্ড কৰিবলৈকে থাকি গ'ল। আৰু এতিয়া মনত পৰিছে, পটাপট লাইট চাইট জ্বলাই লৈছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো মই শেষ কৰি দিওঁ। প্ৰায় 11:30মান বাজিলে। আপোনালোকে যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই থাকিলে তেনেহ'লে যদিহে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ মই আহিছোঁ। শুভৰাত্ৰি, টাটা।